ৰাইজ বৰ্তমান মই শিৱসাগৰৰ দিখৌ যিখন দলঙৰ কাষতে ৰৈ আছোঁ। তাৰে কিছু দৃশ্য এন্ধাৰ হৈ গৈছে, মই ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই, কিন্তু পানীৰ স্পীড বহুত বাঢ়িছে, স্পীডটো বাঢ়িছে। তো পানী সিমান ওপৰলৈকে এতিয়ালৈকে যোৱা নাই, কিন্তু পানীৰ স্পীড যথেষ্ট বাঢ়িছে। মই এন্ধাৰত যিকণ পাৰিছোঁ ভিডিঅ' কৰিছোঁ, চেষ্টা কৰিছোঁ যিমানখন পাৰোঁ। অকণমান সতৰ্ক হৈ থাকিব সকলোখিনি, আমি নিজকে নিজে সতৰ্কত থাকিব লাগিব। তো বিশেষ বহা নাই, কিন্তু স্পীড পানী বাঢ়ি আছে। যিকণ পাৰিছোঁ মই চেষ্টা কৰিছোঁ পোহৰত দেখাবলৈ, কিন্তু পানীৰ স্পীড যথেষ্ট বাঢ়িছে। তো যিটো হিচাপত মানুহে ভয় খাবলগীয়া, তেনেকুৱা ভয় খাবলগীয়া কোনো কাৰণ নাই। আপোনালোক আতংকিত নহ'ব, পুনৰাই কৈছোঁ আপোনালোক আতংকিত নহ'ব। তো বিশেষ তেনেকুৱা ভয় খাবলগীয়া একো নাই বুলি মই ভাবোঁ, কিন্তু পানীৰ স্পীডটো বাঢ়ি আছে। তো বিশেষকৈ আমাৰ ৰাইজসকলে ইমান ভয় খাবলগীয়া একো নাই, আপোনালোক আতংকিত নহ'ব, খালি সাৱধান হৈ থাকিব।